হেল্ল' এভৰিৱান, গুড মৰ্ণিং। আজি হ'ল 27 তাৰিখ, মোৰ ডে 47 মিনি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। ভিডিঅ'টো শেষলৈ চাই থাকিব। পুৱাৰ হৈছে 6:50 আৰু চাব পাৰিছে তামাম বৰষুণ পৰি আছে এতিয়া আমাৰ ইয়াতে। আপোনালোকৰ ক'ত ক'ত বৰষুণ পৰিলে আজি কমেণ্ট কৰি জনাবচোন। আমাৰ গাঁৱত দুটা ৱাটাৰ চাপ্লাই আছে, এটা আছে পঞ্চগাঁৱত আৰু এটা আছে ধনতলাত। পঞ্চগাঁৱটোৰ ঘৰে ঘৰে কলেদি পানী নলায় আৰু ধনতলাটো ঘৰে ঘৰে পানীও ওলায়, জংঘলতো পানী ওলায়। কলবিলাক নষ্ট হৈ আছে, কলবিলাক মেৰামতি কৰিব লাগে আৰু পঞ্চগাঁৱৰ যিটো ৱাটাৰ চাপ্লাইৰ লাইন আছে সেইটো জলদি ক্লিয়াৰ কৰি দিব লাগে আৰু পানী ঘৰে ঘৰে ওলাব লাগে। বহুতৰে ঘৰত ভাল পানী নহয়, দমকলৰ পানী আইৰণ। সেইকাৰণত কৈছোঁ যে ৱাটাৰ চাপ্লাই পানীবিলাক কমপ্লিট কৰি দিয়ে। দিয়ক আৰু বৰষুণ দিলে দিয়ক, কাম এটাও নোহোৱা হৈ আছে। আমৰ গুটিকেইটা সোমাব লগা আছে, আমৰ গুটিকেইটা সোমাব পৰা নাই কমপ্লিটভাৱে। তো খালি ৰ'দ আহিব, অলপ ৰ'দ ওলাব, অলপ পিছত বৰষুণ আহিব, অলপ ৰ'দ ওলাব, অলপ পিছত বৰষুণ আহিব। মানে আধা ঘণ্টা ৰ'দ দিব, আধা ঘণ্টা বৰষুণ আহিব। আৰু গাইজ, বৰষুণৰ কাৰণে কাৰ কাৰ কাম ক্ষতি হৈ আছে কমেণ্ট কৰি জনাব। মোৰো বহুত কাম ক্ষতি হৈ আছে। যদি ৰ'দ দিয়ে ৰ'দ দিয়ক, নহ'লে বৰষুণ দিলে বৰষুণে দি থাকক। আৰু গাইজ, ভিডিঅ'টো যদি চাই ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। টিল দেন টাটা, বাই বাই।